হেল্ল' গাইজ, আমি আছোঁ এতিয়া বৰ্তমান বান্দ্ৰাত। মানে বান্দ্ৰাৰ চলমান খানৰ ঘৰৰ কাষতে এখন মানে গাৰ্ডেন আছে আৰু এই গাৰ্ডেনখনত তাৰমানে ফুৰি আছোঁ। আৰু মোৰ ফ্ৰণ্টৰ ফালে আছে সাগৰ, আৰু এফালে আছে তাৰমানে পুৰা সাগৰ আৰু বাউণ্ডাৰীৰ বাহিৰে চব সাগৰ। আৰু গাৰ্ডেনখনৰ নাম কি আছিল? জগিং গাৰ্ডেন। মানে সেই ৰাতিপুৱা দৌৰা দৌৰি কৰাৰ কাৰণে আৰু এফালে আছে এইগিলা আগত দিনৰ মূৰ্তি চূৰ্তি বনাই আছে আৰু তাতে এহেঁতে পুৰা ফটো চটো তুলি আছে। আৰু এইফালে টাৱাৰ, এইটো এটা মস্ত টাৱাৰ বনাই আছে। আৰু ইয়াতে আৰু যোনে যাক ভাল পায় বহি পেলাই আৰু পুৰা ইয়াতে আৰু এনজয় কৰি থাকে আৰু মানে এফালে আৰু পুৰা বিল্ডিং চিল্ডিং আছে। আৰু মানে দিনটো তাৰমানে আজি খোজকাঢ়ি আছোঁ ৰাতিপুৱাৰ একদম শ্বাহৰুখ খানৰ ঘৰৰ পৰাই খোজ কাঢ়িছোঁ চলমান খানৰ ঘৰক লাগি। আৰু তাৰ পৰা আৰু খোজকাঢ়ি কাঢ়ি পালোঁ এখন গাৰ্ডেন। এই গাৰ্ডেনখনত এতিয়া ধুনীয়াকৈ আমি ঘূৰি আছোঁ আৰু মানে ভিডিঅ' বনাই বনাই ঘূৰি আছোঁ আৰু এইফালে এইটো সাগৰৰ সেইফালে কিবা ব্ৰিজ বনাই আছে। আৰু এইফালেও আছে চব তাৰমানে এইবিলাক কাজু বাদাম, এইটো এটা চব কাজু বাদাম গাইছ। নাৰিকল আছে, নাৰিকলডাল নাই, অলপমান বাকী লগা নাই, ফুলছি কিন্তু হেৰি আৰু এই গাৰ্ডেনখন ভাটি পেলাই হ'লে ভাল লাগে না। এতিয়া মানুহ চানুহ বেছি নাই। 50 বিঘামান মাটিৰ গাৰ্ডেন। এই চবতছে বেছি ভাল লাগছে টাৱাৰটো বনাই আছে না। 20 মাইলিয়া মান হ'ব, বেছি নহ'ব। হা এই মেইন গেটেদি ঘূৰি যাওঁ। এতিয়া মানুহ চানুহ নাই গাইছ। আৰু এই যে এইগিলা গাছ কি ধুনীয়াকৈ সমানকৈ কাটি ধৰিছে মানে। আৰু এইগিলা মজা চিট বনাই ধৰিছে পাকাৰে বহাকৈ। মজা বনছে চিট। পুরো বুড়ো দেখলাম এই কাতে হেৰি কাতে ৰাজা এইটো ব্ৰইলাৰ। এই গাৰ্ডেনখনতো আছে হাঁহ, দেখছে হাঁহৰ ভয়তে মাছকেইটা সেইফালে আছে। সিহঁতে ৰাজা এই কি আছে মাছকেইটা কচ এই নাই ভিডিঅ'টোত মাছকেইটা দেখা নাপায়। এইটো মাছ কি ডাঙৰ দেখছে না, দেখা পায় পুৰা টানি আনিছোঁ কিমান ডাঙৰ মাছ। ওচৰত নাই ব্ৰইলাৰ হাঁহৰে তলত এটা আছে ব্ৰইলাৰ হাঁহ। এইটো কচ মাছটো বিৰাট ডাঙৰে ডাঙৰ মানে কেজি মান হ'ব। এই একেবাৰে বগা কচ না তো গাইছে বগা কচ বম্বেত ফাৰ্ষ্ট দেখছি বোলে। এটা মৰো মৰো হৈছে এইটো দেখছে না, ডাইৰেক্ট বগা এইটো পুৰা টানি দিছোঁ ৰে হেৰিটো পাহক লাগিছে। বগা কচ কেইটা তাৰ উল্টাও মই সাঁতুৰি থকা আনবা গাৰ্ডেনখন বঢ়িয়া লাগছে না। অক্সিজেন কম পালি হা জলপৰি আগতে জলপৰি আছিল, মৰাৰ পিছত শিলৰ মূৰ্তি বনাই দিছে। তাৰে পানী নাই মানে না আগত থৈ দিছে, মাছ যেতিয়া গুচি যাব। একেতে পুৰা ডাঙৰ ডাঙৰ কচ হয় না, একেতে কলিও কচ আমাৰ তাৰে। মূৰ্খ চৰে এই বগা কচটো চাওঁ, বগা কচ লাইফত ফাৰ্ষ্ট দেখা বুলি ক'ব লাগিব কোৱাচোন, আগতে দেখা নাই। মাছ খাব পাৰি কিয় নৰি, ইয়াতে নৰা দেচোন।
মাৰি হ'লে নিবাৰি হ'লে যে বস্তু এটা হেঁতি খেলে ধৰিব সেই বগা কচ হেঁতি খেলে ধৰিব পাৰিম হা পাৰিবি নে এতিয়া ধৰিবা বস্তু পাৰিবি না 15 মিনিট হেঁতিয়া বাজিলে বস্তু এটা হ'লেও ধৰিব এটা আনে তলে দেখি চিৰি দিয়ে হয়নে পানী কিন্তু বুঝো বুঝো আসতো কস এই মূৰ্খ চৰে না চাগে ওই বস্তু যদি হেঁতিয়া বাজে ধৰিলোঁ আৰু 5 মিনিট সময় হেঁতিয়া বাজে এটাতো মাছ ধৰিব পাৰিবি না এতিয়া ধৰিব কৈছোঁ এতিয়া ধৰিব কি হৈছিল এই তাৰ কিবি আছে ন তাকে ডাঙৰ কেতিয়া হেৰি কৰিছে উঠিছি উঠিছে উঠিবৰ কাৰণে এইটো বম মাছে ভাল বগা কচ